খুব ভাল পাইছোঁ। এইটো হ'ল ১ নং পৰ্বতজোৰা MCLA সমষ্টিত মংলাজোৰা VCDC। এই মংলাজোৰা VCDCত ইয়াত বড়ো, গাৰো আৰু চাওতাল আদিবাসী বসতি প্ৰধান। বড়োসকলৰ জনসংখ্যা বেছি, তাৰপিছত আদিবাসী আৰু গাৰো কমিউনিটি আছে, গাৰো সম্প্ৰদায়ত। মই নিজেও ভাবা নাই যে ইয়াত আমাৰ ৬টা বুথ আছে। এই ৬টা বুথৰ পৰা আমাৰ বুথৰ কাৰ্যকৰ্তা আৰু আমাৰ বড়োসকলৰ যিবিলাক এই অঞ্চলৰ আমাৰ বিজেপিক ভাল পোৱা ৰাইজ, আমি সকলোৱে মিলি আজি মোক ইয়াত আদৰণি জনাইছে। এনেকুৱা আদৰণি যোৱাকালিও হৈছে, কিন্তু আজি এনেকুৱা ইমান জাক-জমক, ইমান বেণ্ড পাৰ্টি বজাই, ইমান স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি আদৰণি জনাইছে। এইটো কি বুজাইছে? এইটোৱেই বুজাইছে যে আগন্তুক ২২ তাৰিখত হ'বলগীয়া যিখিনি নিৰ্বাচন, এই নিৰ্বাচনত ৰাইজে বিজেপিকেই ভোট দিব। 100% বিজেপিক ভোট দিব। কাৰণ মানুহৰ এটা ভুল ধাৰণা আছে যে বড়োসকলে বিজেপিক নকৰে। কিন্তু আজি আপোনালোকে নিজেই দেখিছে, ইয়াত যিমান উপস্থিত আছে 75% জনসংখ্যা বড়ো মানুহ। গতিকে সেইটো এটা ভুল অপপ্ৰচাৰ। কাৰণ কিয় ভোট নিদিব? যিখিনি বিটিআৰ অঞ্চলত আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে, তেতিয়াৰ পৰাই বিটিআৰ অঞ্চলত কোনো ধৰণৰ হত্যালীলা হোৱা নাই, কোনো ধৰণৰ বন্দুকৰ আৱাজ হোৱা নাই। AK-47 কালচাৰ একেবাৰে নোহোৱা হৈ গ'ল। গতিকে এনেকুৱা এটা শান্তিৰ পৰিৱেশ। গতিকে এই শান্তিৰ পৰিৱেশৰ কাৰণে আজি বড়ো, ৰাভা, গাৰো যিমান সম্প্ৰদায়ৰ যিমান জনগোষ্ঠী আছে, সকলোৱে বিজেপি চৰকাৰ হোৱাটো বিটিআৰত বিচাৰিছে, একমাত্ৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে। বাকীটো আপোনালোকে এটাৰ পিছত এটা আমিতো লিখি হৈৰাণ। আজি যদি নিযুত মইনা আহে, কালি কিবা এটা আহে, পৰহি দিন আৰু কিবা এটা আহে, এটাৰ পিছত এটা যিবিলাক জনকল্যাণমূলক আঁচনি, এইবিলাক কোনে পাইছে? ইয়াত অহা সকলো গৰীব মানুহবিলাকেই পাইছে। গতিকে আজি যিবিলাক জনকল্যাণমূলক আঁচনিবিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি আঁচনি ইয়াত দিয়া হৈছে, সকলোৱে পাইছে। যাৰ কাৰণে এইটোতো আছেই, উন্নতিৰ কথাটো আছেই, তাৰ লগতে ইয়াত শান্তিৰ এটা বাতাবৰণ সৃষ্টি হৈছে। সেইকাৰণে ৰাইজে এইবাৰ বিজেপিৰ লগত আছে। চাওক, ফেক্টৰখন হ'ব বুলি যদি সোধে, ফেক্টৰটো সকলোৰে লগত হ'ব। আপুনি কওকচোন, কোন কেণ্ডিডেট আছে যে মই হাৰিম বুলি খেলিব? কোনো এজন কেণ্ডিডেটে হাৰিম বুলি খেলা নাই, সকলোৱে জিকিম বুলি খেলিছে। যি কেণ্ডিডেটে অমানত ধনৰ বাজেয়াপ্ত হ'ব পাৰে, তেনেকুৱা কেণ্ডিডেটক কৈছে মই জিকিম। গতিকে কণ্টেষ্ট আমাৰ সকলোৰে লগত। দেখা গৈছে যে বিভিন্ন প্ৰাৰ্থীবিলাকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আপোনালোকৰ বিজেপিৰ ফালৰ পৰা আটাইতকৈ সময় দিব দিছে। ১ নং পৰ্বতজোৰা আপোনালোকে আপুনি অৰ্থাৎ কেতিয়া মনোনয়ন পত্ৰ? আমাৰ অহাকালি ১২টা বজাত আমাৰ তেনেকেই প্ৰচেছন, বিৰাট ডাঙৰ প্ৰচেছন হ'ব। কিমান যে ৰাইজ আহিব ধৰিব পৰা নাই। কোনোবা কৈছে ৫,০০০, কোনোবা কৈছে ৬,০০০, কোনোবা কৈছে ৪,০০০। হাজাৰটো মানুহ হ'ব। হাজাৰ মানুহৰ জনসমৰ্থনত কালি ১২টা বজাত ওচৰতে এটা গাৰো য়ংষ্টাৰ ক্লাব এটা আছে, সেই য়ংষ্টাৰ ক্লাবত আমি সমবেত হ'ম। তাত সমবেত হৈ তাৰ পৰা মোটামুটি আধা কিলোমিটাৰ অলপ বেছি খোজকাঢ়ি পেলাই আমি মনোনয়ন পত্ৰ দাখিল কৰিম।